মানে দুখেৰে আমি অৱগত কৰাই আছিলোঁ, কিন্তু চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। আমি চৰকাৰক বিনম্ৰ অনুৰোধ এতিয়াও কৰি আছোঁ, চৰকাৰে আমাক এই অঞ্চলটোক বচাওক আৰু হাজাৰ হাজাৰ কৃষকৰ পেটত যাতে লাত নামাৰক, হাজাৰ হাজাৰ কৃষকক বচোৱাৰ এটা কৰক, নহ'লে কৃষকে ভেটি মাটি উচন হৈ যাব আৰু কৃষকে গৈ খেতি কৰা কোনো এটা কৃষিভূমি নোহোৱা হৈ যাব কৃষকক। এনেকুৱা মই চৰকাৰক বিনম্ৰ অনুৰোধ কৰাইছোঁ যে কৃষকক মুখলৈ চাই পেলাই এই অঞ্চলটোক সুৰক্ষা দিয়াৰ কাৰণে চৰকাৰে এটা আহ্বান জনাইছে। আপোনালোকৰ কাৰণে আকৌ অকণ ভয়ৰ কাৰণ হৈছে নহয় জানো? যিহেতু বহুতেই ভয়, অতিপাত ভয়, ল'ৰা ছোৱালী আছে, গাই গৰু আছে, বিৰাটেই ভয় বুলি ক'ব পৰা যায়। কিমান মানুহ ইয়াৰ পৰা ওলাই গ'লগে? বহুত মানুহ ওলাই গৈছে আৰু ওলাই যোৱাৰ সম্ভাৱনা আৰু ওলাই যাবও লাগিব, এয়া দেখিছে সমস্যা। এতিয়া কালি আপোনালোকৰ কিবা অস্থায়ী কিছু কাম কৰিছে নেকি? কাম কৰিছে, অস্থায়ী মানে কৰাৰ নিচিনা কৰিছে আৰু এতিয়া বাৰিষা টাইম আহিছেতো অকণমান কৰাৰ নিচিনা কৰিছে। আকৌ বৃহস্পতিবাৰে আহিম বুলি কৈছে, আহে নাহে ঠিক নাই। কামখিনি আচলতে খৰালিতে কৰিব লাগিব। হয়, এইটো খৰালিতে কৰিব লাগিব। এইটোতো একো ডাঙৰ কাম নহয়, এইটোতো আমাৰ বিধায়ক ছাৰক ক'বলৈ গ'লেতো একদম সৰু কাম তেখেতৰ কাৰণে, বিৰাটেই সৰু, বহুত ডাঙৰ ডাঙৰ জেগা ৰখাই দিছে। আমি পাপৰি আমি আকৌ দৃশ্য কিছু দেখুৱাম। এই বান খহনীয়াৰ যি সমস্যা এই তিনিখৰীয়া আৰু জাৰনী অঞ্চলৰ এয়া চাওক ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই কি ৰূপ ধাৰণ কৰিছে, এনেকৈ ভাঙি গৈছে, এফালৰ পৰা ভাঙি গৈছে। এয়া চাওক গৰাখহনীয়া লাগি আছে, এনেকৈ আপুনি চাব পাৰে, এনেকৈ আমি দেখাই আছোঁ কেমেৰাৰ মাধ্যমেদি। ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত যা যাব উপক্ৰম হৈছে জাউনী তিনিখৰীয়াবাসী ৰাইজৰ এই গাঁওখন। গতিকে গাঁওখনৰ সুৰক্ষাৰ বাবে আৰু গাঁওখন যা নোযোৱাৰ বাবে ৰাইজৰ কাতৰ অনুৰোধ যে চৰকাৰক এই গাঁওখন বচাই দিয়ক বুলি কাতৰ আহ্বান জনাইছে জাউনী তিনিখৰীয়াবাসী।